মই এতিয়া আপোনালোকক যিখন গাঁৱলৈ লৈ যাম সেই গাঁওখনৰ লোকসকল এটা সময়ত গড় চিকাৰৰ লগত জড়িত আছিল, কিন্তু বৰ্তমান সেই বেয়া সময়ৰ অৱসান ঘটিল। উজলি উঠিছে গাঁওখন, চৰকাৰৰ তৰফৰ পৰা পুৰস্কৃত হ'বলৈ সক্ষম হৈছে। কিন্তু কেনেকৈ সম্ভৱ, ভিডিঅ'টোত চাওঁ আহক। অতীতৰ গা শিয়ৰি উঠা এক জীয়া কাহিনী। ইংলেণ্ড ক্ৰিকেট দলৰ বিস্ফোৰক বেটছমেন কেভিন পিটাৰছন আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰদূত ইমানুৱেল লেনিন এই ঠাইলৈ আহি খাদ্যৰ জুতি লৈ যায়। গাড়ীয়ে হওক বা অন্য মানুহে হওক, এবাৰ সোমোৱাৰ পিছত সেই পাহাৰটোৰ ভিতৰত বহুত এনেকুৱা শিলৰ হেৰি থাকে, আপোনাৰ এইটো খুৰুংবোৰ থাকে। তাত আপুনি যদি 4-5 দিন এসপ্তাহলৈকে থাকে, গম নাপায়। নতুন ডঙা নামৰ এই গাঁওখনৰ লোকসকলে এটা সময়ত গড় চিকাৰৰ লগত ইমান এটা ডাঙৰ ঘটনাৰ লগত জড়িত হৈ আছিলে, কিন্তু বৰ্তমান সময়ত তেওঁলোকে সেইসমূহ বাদ দি এতিয়া এটা নতুন জীৱন যাপনৰ পথ বাছি লৈছে। এটা সুন্দৰ ভিডিঅ' হ'ব, আপোনালোকে চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। যদি আমাৰ কামটো সফল হৈ যায় তেতিয়া আপোনাক আৰু 50,000 60,000 এনেকুৱা এটা। আপুনি যদি চৰেণ আহেম আহে তেন্তে এনেধৰণৰ আপোনালোকে ৰাইচ বিয়েৰো খাব পাৰিব। এয়া চাওক, ৰাইচ বিয়েৰ হাতত মোৰ দুটা আছে। নমস্কাৰ বন্ধুসকল, বৰ্তমান মই আছোঁ নগাঁও ডিষ্ট্ৰিক্টৰ এইডোখৰ হ'ল নতুন ডাঙা বুলি জেগা এডোখৰত আছোঁ। এইফালে এখন কাৰ্বি গাঁও আছে আৰু মই তালৈকে গৈ আছোঁ। এটা বিশেষ ভিডিঅ' হ'ব আৰু জেগাটো হ'ল য'লৈ আহিছোঁ, চৰেণ আহেম কাৰ্বি এথনিক ফুড চেণ্টাৰ, য'ত তেওঁলোকৰ এখন ৰেষ্টুৰেণ্ট আছে। তাতে তেওঁলোকৰ কাৰ্বিসকলৰ ট্ৰেডিশ্যনেল ফুড পোৱা যায় আৰু মই সবিশেষ জনাম। আৰু তাৰ আৰু এটা একদম সাংঘাতিক ধৰণৰ কাহিনী আছে। কাহিনীটো যদি আপোনালোকে গম পায় একদম ভাল লাগিব। এই গাঁওখনৰ এটা কলংক আছিলে আৰু সেই কলংকৰ পৰা তেওঁলোকে আঁতৰি এটা সুন্দৰ তেওঁলোকৰ জীৱন যাপন কৰি আছে। তেওঁলোকে বহুতো এৱাৰ্ড পাবলৈ সক্ষম হৈছে আৰু কি এৱাৰ্ড পাইছে বা কিয় এৱাৰ্ড পাইছে সকলোখিনি দেখুৱাম। বলক, ইয়াৰ পৰা নেশ্যনেল হাইৱে এইটো 37 হয়, জখলাবন্ধাৰ পৰা আপুনি প্ৰায় 6-7 কিলোমিটাৰমান আহিলে আপোনালোকে এই জেগাডোখৰ পাবহি। আৰু ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰ বা 1.5 কিলোমিটাৰ আপোনালোকে যদি সোমাই যায়, চৰেণ আহেম আপোনালোকে পাব এথনিক ফুড চেণ্টাৰটো। আৰু আহক আমি দেখাবলৈ চাইছোঁ, একদম খুব সুন্দৰ এটা জেগা হয়। মই আহি উপস্থিত হ'লোহি চৰেণ আহেম। মই আপোনালোকক কৈছিলোঁ, এণ্ট্ৰিটোতে কৈছিলোঁ যে এইফালেদি এখন কাৰ্বিৰ জনগোষ্ঠীয়ে নিজা খাদ্য পোৱা এখন ৰেষ্টুৰেণ্ট তেওঁলোকে তৈয়াৰ কৰিছিল। দীঘলীয়া এটা যাত্ৰাৰ আৰম্ভণিতে কি আছিলে, এটা সাংঘাতিক ধৰণৰ এটা কাহিনী তেওঁলোকৰ লগত জড়িত হৈ আছে এই কাৰ্বি গাঁওখনৰ লগত। আচলতে তেওঁলোকৰ এটা কলা অধ্যায় তেওঁলোকে পাৰ কৰি এই সন্মান পাবলৈ সক্ষম হৈছে। আৰু কি আছিলে কাহিনীটো জানিলে হয়তো আচৰিত হ'ব যে লগতে লাগি আছে, এইফালে চাওক, এইফালে লাগি আছে কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু এইফালে এইটো কেম্প দেখিছে, পানীজুৰি কেম্প বুলি এটা আছে। কাজিৰঙাক লৈ এটা ডাঙৰ ইছ্যু ক্ৰিয়েট হৈছিলে যে গড় হত্যা। এই কাৰ্বি জনগোষ্ঠীয় গাঁওখনৰ নাম হ'ল নতুন ডাঙা। আৰু নতুন ডাঙাৰ যিসকল লোক এই চোৰাং চিকাৰী তেওঁলোকৰ ঘৰত ৰখাৰ এটা দুখ দিয়া হৈছিলে। আৰু তাৰ উপৰিও তেওঁলোকো যে জড়িত হৈ আছে গড় চিকাৰীৰ লগত, যে তেওঁলোকো জড়িত হৈ আছিলে, তেনেকুৱা এটা অধ্যায় সাঙুৰ খাই আছিলে। আহকচোন আমি ভিতৰলৈ সোমাই যাওঁ, ইয়াৰ কৰ্তৃপক্ষৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম। আৰু ইয়াৰ যিজন পৰিচালক হয় তেওঁ মংগল সিং তেৰং বুলি আছে, আৰু তেওঁৰ লগত আমি কথা পাতিম। এইটো খেৰী ঘৰ এটা, আৰু খেৰী ঘৰৰ ভিতৰতে খাদ্যসমূহ প্ৰস্তুত কৰি আছে। আৰু ভিতৰলৈ সোমাই যাওঁ, কেইগৰাকীমান কাৰ্বি মহিলাই তেওঁলোকে নিজেই খাদ্য প্ৰস্তুত কৰি আছে। তেওঁক আমি চাবলৈ চেষ্টা কৰোঁ। এয়া বাইদেউহঁতে ইয়াত লাগি আছে, চাওক সুন্দৰকৈ সজাই আছে তিথিক আপ্যায়ন কৰিবৰ কাৰণে। এয়া চাওক, ওচৰৰ পৰা দেখা দিয়া অকণমান। বাইদেউ কি ইয়াত বনাইছে এইবোৰ? এইটো কি আছে? খাৰ, আলু, দালি আৰু বেঙেনা, বইল চব্জি। এইটো বইল চব্জি। কি আছে? খুতৰা আৰু আলু, বিলাহী। হয়, ৰঙালাও। এইটো ৰঙালাও ন? হয়। আৰু এইফালে চাওক খুব সুন্দৰকৈ, এইটো কি পাতত দিছে বাইদেউ? কৌপাত। কৌপাতত দিছে। ইয়াত কি সজাইছে এবাৰ কৈ দিয়ক এবাৰ। সৰিয়হৰ চাটনি হয়, সৰিয়হৰ চাটনি, আলু পিটিকা, হালধি চাটনি আৰু বেঙেনা চাটনি। আৰু সুন্দৰকৈ নিজৰ ড্ৰেছত আছে, চাওক তেওঁলোকৰ কাৰ্বিসকলৰ, কাৰ্বি জনগোষ্ঠীয় লোকসকলৰ ট্ৰেডিশ্যনেল যিটো ড্ৰেছ হয় তেওঁলোকে পৰিধান কৰি আছে সুন্দৰকৈ। আৰু খাদ্য তেওঁলোকে অতিথিক আপ্যায়ন কৰি আছে। ইয়াত দেশী বিদেশী পৰ্যটক বৰ্তমানলৈকে আহি আছে আৰু বাহিৰত খাই আছে, বিদেশী পৰ্যটকো আছে। আৰু এইফালে চাওক, এইফালে আৰু এটি ঘৰত মই সোমাম এতিয়া, কাষতে লাগি আছে আৰু বাইদেউসকলে এয়া বনাই আছে। বাইদেউ কি বনাই আছে ইয়াত? ৰঙালাও ভাজি। অকণমান আমি চাওঁ, চব ট্ৰেডিশ্যনেল খাদ্য তেওঁলোকে সকলোখিনি থলুৱা খাদ্য বনাই আছে। এইফালে ৰঙালাও ভাজি আৰু সিফালে কি বনাই আছে বাইদেউ? বিলাহী আলু। হয়। আপোনালোকে কেতিয়াৰ পৰা ষ্টাৰ্ট কৰি আছে? 2008 চনৰ পৰা। আজি ৰাতিপুৱা কিমান সময়ত আহিছে? 8 বজাত আহিছে ন?
কিমান দিন হ'ল আপোনালোক লাগি থাকে তেতিয়াৰ পৰাই আছে আপুনি হয় আৰু কি বনাইছে বেলেগ ইয়াত মাংস হয় আমি এইটো চাম এতিয়া এয়া মুৰ্গী মাংস কি দি বনাইছে চুঙাত বনোৱা এয়া মুৰ্গী মাংস আৰু সিফালে এয়া চুঙাত বনোৱা গাহৰি মাংস বঢ়িয়া একদম সুন্দৰ স্মেল আহি আছে ইয়াত এইফালে দেখুৱা এবাৰ অকণমান দাঙি দিয়ক এইফালে এইটো চিকেন কাৰী এয়া চাওক আলু আৰু কচু দি তেওঁলোকে গাহৰি মাংস তৈয়াৰ কৰিছে আৰু আহক এইফালে ইয়াত চাওক এজন যুৱকে সুন্দৰকৈ গাহৰি মাংস পুৰি আছে এইফালে চিকেন আছে এইফালে গাহৰি ষ্টিক চাওক ওচৰৰ পৰা একদম ধুনীয়াকৈ দেখাই দিয়া তাৰ পৰা লৈ আহে এবাৰ আজি কিমানমান পুৰি আছা কিমানমান কেজি 15 কেজিমান অলৰেডি পুৰা হৈ গ'ল ন আৰু এইফালে চাওক চুঙাত কি পুৰা হৈছে এয়া অঁ পৰ্ক আছে চিকেন আছে আৰু চুঙা ভাত আছে কি সুন্দৰ মানে দেখিয়ে খাই দিও লাগি গৈছে বৰ্তমান মোৰ লগত আছে চৰেন এহেমৰ পৰিচালক অৰ্থাৎ তেওঁৰ নামটো হ'ল মংগল সিং টেৰং আৰু তেওঁৰ পৰা মই জানিব চেষ্টা কৰিম আৰম্ভণিটো আচলতে চৰেন এহেম কেনেকৈ আৰম্ভণি হ'ল তাৰ আগৰ আঁৰৰ কাহিনীটো মই আপোনাৰ পৰা জানিব চেষ্টা কৰিম গতিকে সকলোৱে জনাটো দৰকাৰো নহয় জানো যে এটা সাংঘাতিক ধৰণৰ এটা মুহূৰ্তৰ পৰা আজি পৰ্যায় পোৱা গতিকে সেইটো বিষয়ে অকণমান আমাক জনাই দিয়ক হয় প্ৰথমতে নমস্কাৰ হয় হয় এখন আমি 2010 চনত আৰম্ভ কৰিছিলোঁ তাৰ আগত মানে কি আপোনাৰ 2010 চনৰ আগৰ যিহেতু এটা গাঁওখনৰ পৰিৱেশ অলপ বেলেগ এটা আছিল যেনিবা কিছু লোক মানে আপোনাৰ গড় হত্যাৰ লগত 2-এজন মানে জড়িত আছিল তো জড়িত হোৱাৰ উদ্দেশ্যটো আছিলে মানে কি আমাৰ শিক্ষাৰ ক্ষেত্ৰতো একেবাৰে পিছপৰা আছিলে আৰু আমাৰ আৰ্থিক দিশতো একেবাৰে পিছপৰা গতিকে মানুহখিনি মানে কি আছিলে নিজৰ মানে পেটৰ তাৰণাত আৰু দুৰ্বল মানুহক এটা নিজক হেৰি কৰে এটা মানে বাধ্যত কৰোৱা এনেকুৱা কিছুমান লোক আছে এনেকুৱা তো সেই মানুহখিনিয়ে ইয়াত যিটো দেখিছে যে এখন গোটেই আমাৰ কাৰ্বি সম্প্ৰদায় লোক তো সেই মানুহখিনি হৈছে শিক্ষা যিহেতু পিছপৰা মানুহবিলাকৰ মানে কি আপোনাৰ আৰ্থিক দিশতো একেবাৰে পিছপৰা গতিকে মানে আমাৰ মানুহখিনি হ'ল আৰু এটা কথা কি সহজ সৰল মানে সেইটো সহজ সৰলতাৰ মানে সুযোগ লৈছে হয় সেই সুযোগটো লৈ মানে অচিনাকি মানুহবিলাকে কি কৰে এওঁলোকক ধৰক প্ৰলোভন দেখুৱায় আৰু 5,000 10,000 15,000 এনেকুৱা কিবা এটা প্ৰলোভন দেখুৱাই পেলাই ৰাতিটো কটাবৰ কাৰণে এটা স্থায়ী বিচাৰে সেই স্থায়ীটো দিয়াৰ পিছত লাহে লাহে মানুহসকলে মানে কি কৰে এই ঘৰৰ পৰিবাৰটোক মানে এটা নিজৰ হাতলৈ দখললৈ লৈ আহে হাতৰ মুঠিলৈ লৈ আহে তাৰপিছত মানুহখিনি যিহেতু একেবাৰে আৰ্থিক দিশতো একেবাৰে দুৰ্বল ন তাত যদি আপোনাৰ 10,000 15,000 টকা লোভ সেই মানুহবিলাকৰ কাৰণে এইটো কিন্তু বহুত যথেষ্ট গতিকে মানুহখিনি আৰু সেইটোকে পায় আৰু তেওঁলোকে যি কয় তাকে কৰি দিয়ে আৰু যে আমাক বোলে এওঁলোকৰ উদ্দেশ্যটো এওঁলোকে প্ৰথম অৱস্থাত যেনিবা গম নাপায় যে কি উদ্দেশ্য লৈ এওঁলোক আহিছে কিন্তু সেই উদ্দেশ্যটো ইহঁতে প্ৰথমতে ব্যাখ্যা নকৰে প্ৰথম অৱস্থাত যিহেতু ই নিজৰ থকাৰ কাৰণে জেগা এখন মানে বিচাৰি ল'লে সেই মানুহখিনিয়ে যেনিবা সহজ সৰল গতিকে মানে আলহী বুলি কৈ এটা ভাল এটা শুশ্ৰূষা কৰে তাৰপিছতে লাহে লাহে তাৰমানে ধৰক 2-3 দিন এনেকুৱা বা এসপ্তাহৰ পিছত এওঁলোকে মানে সেই মানুহটোৰ লগত সম্পৰ্ক ৰাখে তাৰপিছত কি কৰে আপোনাৰ গড়ৰ মানে বিষয় লৈ আহে তেতিয়া মানে জংঘলৰ বিষয়ে মানে ধৰক ইয়াৰ আমাৰ যিহেতু স্থানীয় মানুহখিনি সকলো জীৱ জন্তুই কোন দিশে মানে মুভমেণ্টটো বিষয়ে ইয়াৰ স্থানীয় ৰাইজ সকলোৱে গম পায় আৰু সেইটো বিষয়ে মানে কি কৰে এওঁলোকে সেই মানুহজনৰ পৰা সকলো মানে আপোনাৰ ডিটেইলছটো জানি লয় যে আপোনালোকৰ ইয়াত ফৰেষ্টৰ কেম্প কেইটা আছে আপোনালোকৰ গড়টো কোন দিশত বেছি অহা যোৱা কৰে বা আমি যেনিবা আহিলোঁ গড় এটা হত্যা কৰিলোঁ আৰু তাৰ বিনিময়ত আপোনাক আজি মই 15,000 টকা দিলোঁ যদি আমাৰ কামটো সফল হৈ যায় তেতিয়া আপোনাক আৰু 50,000
60,000 এনেকুৱা এটা প্ৰলোভন দি পেলাই মানে সেই মানুহখিনিয়ে তাৰমানে ভিতৰলৈ মানে আপোনাৰ কাজিৰঙাৰ ভিতৰলৈ এটা সোমোৱা বাটটো দেখুৱাই দিয়ে আৰু 2008 চনৰ আগত মানে আমাৰ গোটেই ফৰেষ্ট ষ্টাফটো মানে সম্ভৱ নাছিল চাগে এনেকুৱা জেগাই এনেকুৱা কেম্প বনোৱা তো ভিতৰলৈকে কেম্প নাছিলে তো তাত এবাৰ মানে আপোনাৰ চিকাৰীয়ে হওক বা অন্য মানুহে হওক এবাৰ সোমোৱাৰ পিছত সেই পাহাৰটোৰ ভিতৰত বহুত এনেকুৱা শিলৰ মানে হেৰি থাকে আপোনাৰ এইটো মানে খুৰুংবোৰ থাকে তাত আপুনি যদি 4-5 দিন এসপ্তাহলৈকে থাকে নিশ্চিন্ত আৰু কোনো গম নাপায় খালি ইয়াৰ খোৱা বস্তুখিনি কি কৰে ইহঁতে আগতীয়াকৈ লৈ লয় ঠিক আছে আৰু তাতকৈ যদি 3-4 দিনতকৈ বেছি থাকিব লগা হ'লে মানে এই কেইজন মানুহ হওক যে প্ৰথমতে আহি চিনাকি হ'ল যে সেই মানুহকেইজনে মানে খোৱা বস্তু কিছুমান ইয়াৰ পৰা তেখেতক সেই মানুহকেইজনলৈ পঠিয়াই দিয়ে মানে এনেকুৱাই মানে যেতিয়ালৈকে এওঁলোকৰ মানে কামটো সফল নহয় যেনিবা গড়ৰ ইহঁতে এটা যিটো চিকাৰৰ কাৰণে আহে সেই নোহোৱালৈকে মানে তাতে অপেক্ষা কৰি থাকে কিন্তু যেতিয়া হৈ যায় তাৰপিছত আৰু এওঁলোকতো ৰাতিয়ে ওলাই যায় মানে যেনিবা আপোনাৰ গড় কেতিয়ালৈ বেছি হত্যা হয় সময়টো যেনিবা আপোনাৰ 1-2 বজাত সেই এনেকুৱা টাইমত মানে হত্যা হয় সেই সময়ত লগে কাৰণ সেই চিকাৰীবিলাকেও জানে যে এইটো টাইমত আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ অকণমান মানে টোপনি যায় বা কিবা তো সেইটো টাইমত কি কৰে সেই সুযোগটো এওঁলোকে লৈ লয় সেই টাইমতে আৰু গড়টো হত্যা কৰি কোনোবা এটা ফালদি ওলাই দিয়ে আৰু তাৰপিছত সেই মানুহকেইজনে যিকেইজনে এওঁলোকক মানে থকাৰ যি সুবিধা দিছিলে খানাৰ যি এটা মানে সুবিধা দিছিলে খাবলৈ সেই মানুহখিনিও কিন্তু গম নাপায় কোন ফালেদি ওলাই গ'ল বা হেৰি কেতিয়া গ'ল সেইটো হোৱাৰ পিছত গাঁওখনত এটা অশান্তি পৰিৱেশ এটা সৃষ্টি হয় যেতিয়া কাজিৰঙাৰ মানে য'তেই ওচৰে পাজৰে আমাৰ গাঁওখনৰ ওচৰে পাজৰে গড় হত্যা হয় তো আমাৰ ইয়াৰ মানুহবিলাকক সন্দেহ কৰি পেলাই মানুহখিনিক হাৰাশাস্তি কৰে কাৰণ চব ইয়াৰে ধৰক গোটেই আমাৰ গাঁওখনত সৰ্বমুঠ মানে আপোনাৰ 65 ঘৰ আছে হয় তাৰে আপোনাৰ ধৰক জনসংখ্যা হিচাপে আমাৰ 400-500 ওচৰত আছে তো তাৰ ভিতৰত আপোনাৰ 2-এজনেহে আপোনাৰ সেইবোৰ কামৰ লগত জড়িত হৈ থাকে কিন্তু বাকীখিনিতো জড়িত নহয় কিন্তু এনেধৰণে কোৱা হয় যে গাঁওখন জড়িত বুলি হয় মানে আমাৰ গাঁওখনৰ ধাৰণাটো ভুল আৰু সেইটো হয় গোটেই গাঁওখিনিৰে মানে এটা বদনাম হয় আৰু তো ফৰেষ্ট ডিপাৰ্টমেণ্টে আচল কেইজনক মানে কৰায়ত্ব কৰিব নোৱাৰি কি কৰে আপোনাৰ এই সাধাৰণ মানে খাটি খোৱা হাজিৰা কৰা মানুহবিলাককে সন্দেহত নি পেলাই হাৰাশাস্তি কৰে কাৰোবাক এনেকুৱা জেললৈ দিয়া হৈছে মানে তাৰপিছত কি হয় মানুহৰ এটা মনত এটা খং ভাৱ এটা হৈ যায় তেতিয়া ডিপাৰ্টমেণ্টৰ লগত এটা চেলেঞ্জ কৰি লয় যে মইতো বিনা দুখতেই গ'লোঁ মইতো বিনা দুখতে মোৰ বদনাম হ'ল গতিকে মই সেইবিলাক কামত জড়িত হোৱাই ভাল সেই এনেকুৱা এটা মনত এটা কল্পনা কৰি লয় তাৰপিছতে ধৰক এজনৰ পৰা দুজন এনেকুৱাকৈ বাঢ়ি যায় আৰু যেতিয়া আপুনি চৰেনেহেমৰ ভিতৰলৈ সোমাই আহিব তেতিয়াই প্ৰথমেই দেখা পাব এই ঘৰটো আৰু এই ঘৰটোৰ ভিতৰতেই সকলোখিনি মেনেজ কৰি থকা হয় আৰু ইয়াতে আপুনি অৰ্ডাৰ কৰিব লাগিব খানাৰ আৰু লগতে আপুনি ইয়াতে পে'মেণ্ট কৰিব লাগিব আৰু এইসকল হ'ল চৰেনেহেমৰ কৰ্মচাৰী আৰু তেওঁলোকে সুন্দৰকৈ সকলোকে আপ্যায়ন কৰি আছে খাদ্যৰ আৰু চাওক পৰিৱেশটো খুব সুন্দৰ এটা পৰিৱেশ মংগলদায়ে এটা শিহৰণকাৰী ঘটনা এটা আপোনালোকক কৈ শুনালে কিন্তু তাৰ পিছত তেওঁলোকৰ এটা সাংঘাতিক ধৰণৰ পৰিৱৰ্তনটো কেনেধৰণে হ'ল তেওঁৰ পৰা সবিশেষ আমি জানিবলৈ চেষ্টা কৰিম আৰম্ভণিটো কওক এতিয়া কেনেধৰণে এই পৰ্যায় পালেহি হয় দেখিলোঁ আমি গোটেই মানুহখিনি ইমান হাৰাশাস্তি খাই আছোঁ মানে চৰকাৰী আঁচনিৰ পৰাও গাঁওখনৰ মানে আপোনাৰ কোনো ধৰণৰ উন্নয়ন কামমূলক হোৱা নাই আমি নিজকে গাঁওখনৰ মানে যিটো এটা বদনাম আছিল সেই বদনামৰ পৰা আমি মানে কি আঁতৰাব বিচাৰিছিলোঁ বদনামটো এটা আমি ভাল এটা নাম আনিবলৈ চেষ্টা কৰিলোঁ তো তাৰ কাৰণে আমাক লগ দিয়া কোনো এনেকুৱা এটা মানে বিষয়াই হওক বা কোনো এটা ডিপাৰ্টমেণ্ট নাপালোঁ বিচাৰি আমি যথেষ্ট আমি নিজৰ কিছুমান সংগঠনবিলাককো এনেকুৱা মেলে মিটিঙে সভাবিলাকত আমি কৈছিলোঁ নিজৰ গাঁৱৰ বিষয়ে আমি প্ৰকাশ কৰিছিলোঁ
কিন্তু আমি কোনো এটা সংগঠনৰ পৰা সঁহাৰি নাপালোঁ হয় আমি শেষত আমি নিজকে আমি থিৰাং কৰিলোঁ যে আমি এটাই উপায় আছে আমি চৰকাৰৰ লগত আমি সহযোগ কৰিব লাগিব তো আমি প্ৰথমতে আপোনাৰ যিখন এইটো গাঁওৰক্ষী বাহিনী বুলি এটা দল আছে VDP সেইটো আমি 10-12 জন ল'ৰাই মিলি পেলাই আৰম্ভ কৰিলোঁ সেই আৰম্ভৰ পৰাই আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত চাচিনাকি হ'ল তেতিয়া সেই সময়ত আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বন বিষয়া আছিলে ইকৰামুল মজিদ বুলি তেখেত বহুত এজন আমাৰ কাৰণে বহুত মানে এটা দয়ালু মানুহ আছিল বুলি ক'ব লাগিব তেখেতে নিজৰ কৰ্তব্যৰ বাহিৰেও আমাৰ গাঁৱৰ মানুহৰ লগত মানে এটা ভাল সম্পৰ্ক মানে গঢ়ি উঠাইছিল আৰু তো আমাৰ 2008 চনত তেতিয়া আমাৰ লগত যেতিয়া সেই VDP আমি যেতিয়া কৰি আছিলোঁ আমাৰ লগত চাচিনাকি হ'ল তেতিয়া আমাৰ এটা উপায় দিলে যে আমি কি ধৰণে সহায় কৰিব পাৰোঁ তে আমি ক'লোঁ আমাৰ তেতিয়া গাঁওখনৰ ৰাস্তাও নাছিলে তাৰপিছত আপোনাৰ বিজুলীও নাছিলে তো আমি লেম্প এনেকুৱা চাকি লৈ পেলাই মানে নিজৰ ঘৰখনত ৰাতিটো আৰু এনেকুৱাই চলাওঁ আৰু দুই এজনে ল'ৰা ছোৱালী এনেকৈ পঢ়াৰ ইচ্ছা থাকিলেও সেয়াই লেম্পৰ পোহৰত চাকিৰ পোহৰতে পঢ়ি আছিল আৰু তেতিয়া আমাক সেই ৰেঞ্জাৰজনে আমাক প্ৰথমতে টৰ্চ লাইট দিলে তাৰপিছতে আপোনাৰ কেৰাচিন তেল অলপ দিলে মানে আৰম্ভণিত কেৰাচিন তেলটো ধৰক সপ্তাহত দিয়ে 5 লিটাৰমান যে VDPটো কৰোঁতে কাৰণ অকণমান পোহৰটো প্ৰয়োজন লাহে লাহে আমিও তাৰমানে আমাৰ মনোবল বাঢ়িবলৈ ধৰিলে যে আমি যদি এই ধৰণে যদি আমি ফৰেষ্ট ডিপাৰ্টমেণ্টক যদি আমি সহায় কৰি থাকোঁ নিশ্চয় আমি চাগে এদিন কিবা সফলতা লাভ কৰিম আমি এটা কমিটি গঠন কৰি দিম যিটো নাম আপোনাৰ ইক' ডেভেলপমেণ্ট কমিটি গোটেই ৰাইজক মতা হ'ল গোটেই ৰাইজক মাতি পেলাই প্ৰত্যেকটো ঘৰৰ পৰা এজনকৈ সদস্য ভৰ্তি কৰা হ'ল সেই কমিটিখনত মানে সভাপতিটো মোৰ নাম বাছনি কৰিলে আৰু বন্ধুসকল এনেকুৱা ধৰণৰ কিছুমান কটেজ আছে সৰু সৰু কটেজ আছে একদম বাঁহ আৰু খেৰেদি বনাই থৈছে আৰু এয়া চাওক টেবুল আৰু চকীবিলাকো এইবিলাক বেঞ্চবিলাকো সম্পূৰ্ণ তেওঁলোকে কাঠ আৰু বাঁহ ব্যৱহাৰ কৰিছে আৰু এইখন হ'ল তেওঁলোকৰ মেনুখন এইটো চাওক এখন খুব সুন্দৰকৈ লিখা আছে চৰেন এহেম বুলি আৰু ইয়াৰ মেনুখন হ'ল এইখন আৰু চব এথনিক ফুড হয় ইয়াত ভেজ থালি আৰু এইফালে কাণ্ট্ৰি চিকেন থালি তাৰপিছত এইটো পৰ্ক থালি হয় আৰু বিভিন্ন ধৰণৰ তেনেকুৱা একদম ট্ৰেডিশ্যনেলি যিবিলাক তেওঁলোকে তৈয়াৰ কৰে সকলোখিনি ইয়াত আপোনালোকে খাবলৈ পাব একদম সুন্দৰকৈ আৰু আপোনালোকে গম পায় যে কাষতে কাজিৰঙাখন লাগি আছে ইমান সুন্দৰ ৰিবকৈ বতাহ মাৰি থাকে আৰু পৰিৱেশটো সাংঘাতিক ধৰণৰ এটা সুন্দৰ পৰিৱেশ এটা টিলাৰ ওপৰত আছে এই চৰেন এহেমখন আপোনালোক এই ক্ষেত্ৰত আপোনালোকক কেনেধৰণে আৰু কোনে সহায় কৰিছিলে এই পৰ্যায়লৈ আনিবৰ কাৰণে কমিটি গঠন হোৱাৰ পিছত তো ল'ৰাবিলাকে মানে যিহেতু এটা এনে মানে বেকাৰভাৱে আছিলে তো আমাৰ ৰেঞ্জ অফিচাৰে আমাৰ এই মানে পদ্ধতিটো নিজে এটা সজাই পেলাই মানে আমাক ক'লে যে সন্ধিয়া এটা কাম কৰিব পাৰোঁ যদি এইটো কৰিব পাৰোঁ মানে তহঁতৰ যিটো এটা খাদ্য আছে নিজৰ কাৰ্বিৰ তো আমি কৈছোঁ যে আছে আমি কৰিব পাৰিম তেতিয়া আমি 2010 চনত এইটো আৰম্ভ কৰিলোঁ আৰম্ভ কৰি প্ৰথম অৱস্থাত আমি সফলতা লাভ কৰা নাছিলোঁ কিন্তু পিছৰ পৰ্যায়ত লাহে লাহে আপোনাৰ WWF তাৰপিছত আপোনাৰ এনেকুৱা ফৰেষ্ট ডিপাৰ্টমেণ্ট তাৰপিছত আপোনাৰ আৰু NGO আছে আপোনাৰ আৰণ্যক বুলি এজন আছে আৰণ্যক আৰু এট্ৰি বুলি এটা NGO আছে মানে সেই NGOবিলাকে আমাক সহযোগ কৰিলে বাৰু সহযোগ কৰাৰ পিছতো আমি কিন্তু সফলতা পোৱা নাছিলোঁ কিন্তু 2018 চনত আমাৰ কলিয়াবৰত মহকুমাধিপতি এজন আছিলে মানুহৰ প্ৰতি মানে খুব এটা ভাল সম্পৰ্ক আছিলে তো তেখেতে চেষ্টা কৰিলে চিন্তা কৰিলে ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু WWFৰ লগত এটা বহি পেলাই এটা ডিছকাছ কৰিলে যে এইখন আমি কেনেকুৱা আগবঢ়াই নিব পাৰোঁ কি আছিলে তেওঁৰ নামটো তেখেতৰ নাম আছিলে বিতুপন নেওগ ছাৰ হয় তেখেত বৰ্তমান চাগে এতিয়া ধেমাজিত আছে কৰ্মৰত আছে হয় WWF কলিয়াবৰ মহকুমাধিপতি আৰু ফৰেষ্ট ডিপাৰ্টমেণ্ট এই সকলোৱে মানে আমাৰ আজি এইটো পৰ্যায়লৈ আমাক আগবঢ়াই নিয়াত সহযোগ কৰিছিলে আৰু লগত আমাৰ আছে বাৰু আমাৰ স্থানীয় বিধায়ক কেশৱ মহন্ত ডাঙৰীয়াও আছে তেখেতে আমাক কিছুমান এই হোটেলখনৰ কাৰণে চলাৰৰ ব্যৱস্থা কৰি দিছে ৰাস্তাৰ ব্যৱস্থা কৰি দিলে আমি এতিয়া আগৰ তুলনাত আমি যথেষ্ট সুখী যথেষ্ট সংখ্যক এতিয়া দেশী বিদেশী পৰ্যটকৰ ভিৰ হৈছেহি
আৰু এইবাৰ আপোনালোকে কিমান সংখ্যক মানে লোকক এতিয়ালৈকে মানে আপ্যায়ন কৰিছে অতিথি আপ্যায়ন কৰিছে ছিজনৰ কথা কৈছোঁ টুৰিষ্ট ছিজনত আপোনাৰ হৈ যায় ডেইলি 100 বা কেতিয়াবা আপোনাৰ খুব কমে হ'লেও 45জন 50জন এনেকুৱাকৈ অতিথি আমি আপ্যায়ন কৰাবলৈ সক্ষম হৈছোঁ মানে প্ৰচাৰটো বেছিকৈ হৈছিলে আমাৰ ইংলেণ্ডৰ ক্ৰিকেটাৰ যিজন আহিছিলে কেভিন পিটাৰছন আৰু আমাৰ এইটো ফ্ৰান্সৰ মানে ৰাষ্ট্ৰদূত সেইসকল অহাৰ পিছত কিন্তু আমাৰ এইখনৰ বিষয়ে অকণমান চৰ্চাটো হৈছিলে চৰ্চাটো হোৱাৰ পিছত এতিয়া আজি তাৰিখত মানুহে নিজেই আপোনাৰ ফেচবুকত বা এনে গুগলত চাৰ্চ কৰি চৰাণা হেমৰ নামটো আহি যায় আৰু এইটো চাওক এইটো হ'ল ষ্ট'ৰ ৰুম গোটেইখিনি বাঁহেৰে বনাই থৈছে এইখিনি এইটো হ'ল ষ্ট'ৰ ৰুম তেওঁলোকৰ বিভিন্ন ধৰণৰ খাদ্য যিবিলাক তেওঁলোকে ইয়াত মানে মজুত কৰি ৰাখে খুব সুন্দৰ এটা মানে পৰিৱেশ চাওক এয়া বাঁহেৰে কাঠেৰে বনাই থৈছে এইটো এইবিলাক কাঠৰ আৰু এইবিলাক বাঁহ বঢ়িয়া আৰু এইফালে চাওক খৰিত সম্পূৰ্ণ তেওঁলোকে খৰি ব্যৱহাৰ কৰে আৰু বিশেষকৈ এতিয়া আপোনালোকৰ ইয়াত আপোনালোকৰ ট্ৰেডিশ্যনেল মানে ফুড হিচাপে স্পেচিয়েল কি আছে আমাৰ বিশেষকৈ দুটাই আছে আমি যিহেতু আমি কাৰ্বি সম্প্ৰদায়ৰ লোক খোৱাৰ ক্ষেত্ৰতো আমাৰ গোটেইটো এটা বইলে হয় মানে মা মছলা নিদিয়াকৈ এটা আপোনাৰ ভেজ থালি থাকে এটা চিকেন থালি থাকে এটা পৰ্ক থালি থাকে মানে চিকেন থালি পৰ্ক থালি এইটো মানে কম্পালচৰি থাকে আৰু লগত আমাৰ স্পেচিয়েল থালিও এটা থাকে মানে স্পেচিয়েল থালিখনত কেইটামান আইটেম আৰু এড হয় আৰু তাত স্পেচিয়েল থালিটোত পৰ্ক থাকে চিকেন থাকে মাছ থাকে মানে ভাল লাগিছে দিয়ক এবাৰ আমি ইমানখিনি ৰাইজৰ সহযোগো আছে আমাৰ এইটো হ'ল চৰাইন আহোমৰ এটা টিলাটোৰ কাষতে আপোনালোকে সুন্দৰকৈ এনেকৈ বাঁহৰ মানে বেঞ্চত বহি সুন্দৰ দৃশ্য উপভোগ কৰিব পাৰিব এইফালে চাওক এনেকুৱা ধৰণৰ কিছুমান পুখুৰী আছে আৰু পুখুৰীটোৰ কাষতে সেইবিলাক সৰু সৰুকৈ কিছুমান পাহাৰ আছে এইবিলাক টিলা সুন্দৰ এটা পৰিৱেশৰ মাজত মুঠতে এই চৰাইন আহোমখন আছে আপোনালোকে আহি অত্যন্ত ভাল পাব ইয়াত আহি আৰু আহিব তেওঁলোকৰ মানে ট্ৰেডিশ্যনেল মানে যিসমূহ খাদ্য গ্ৰহণ কৰিব পাৰিব লগতে আপোনালোকে এটা সুন্দৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰি আপোনালোকে একদম মুকলি আকাশৰ তলত খাদ্য উপভোগ কৰি থাকিব পাৰিব আমি বিভিন্ন পেপাৰে পত্ৰে আমি পাই আছোঁ নিউজ যে চৰাইন আহোমে 3টাকৈ অসম চৰকাৰৰ পৰা এৱাৰ্ড মানে বঁটা পাবলৈ সক্ষম হৈছে আমি দাদাৰ পৰা জানিবলৈ চেষ্টা কৰিম যে কি এৱাৰ্ড পাইছে এতিয়ালৈকে অসম চৰকাৰৰ পৰা বৰ্তমান চাগে এবাৰ প্ৰথম হ'ব আমাৰ যিটো অসম গৌৰৱ সেই বঁটাটো চাগে আমাৰ নাম চৰাইন আহোমৰ নামটো ঘোষণা কৰা হৈছে আৰু তাৰ আগমুহূৰ্তত আমি অকল এটা ডিপাৰ্টমেণ্টৰ পৰা এৱাৰ্ড পাইছিলোঁ যিটো নেকি আমি গাঁওখনত এটা যিটো এটা আপোনাৰ চিকাৰীৰ লগত জড়িত আছিল বুলি কৈছিলে দুই এজন হয় হয় জড়িত আছিল বুলি কৈছিলে তো সেই মানুহ কেইজনক আমি মানে যিহেতু এটা সেই পথৰ পৰা এটা ভাল পথলৈ মানে অনাৰ সক্ষম হোৱাৰ বিনিময়ত আমি ডিপাৰ্টমেণ্টৰ পৰা 3 বছৰ আমি কণ্টিনিউকৈ এৱাৰ্ড পাইছিলোঁ আপোনালোকৰ ইয়াত এতিয়া বৰ্তমান কৰ্মচাৰী হিচাপে কিমানজনমান ইয়াত আছে এংগেজ হৈ আছে এতিয়া মুঠ এতিয়া আমাৰ 21 জন টোটেল ষ্টাফ 21 জন আছে হয় মহিলা আছে 9 জনী আছে আৰু বাকী পুৰুষো আছে সাৰ্ভিসটো অকল দিনৰ ভাগত থাকে নে হয় হয় অকল দিনৰ ভাগত আপোনাৰ ধৰক ৰাতিপুৱা আমি 9টা বজাৰ পৰা আৰম্ভ কৰোঁ সন্ধিয়া 5টা 5:30টাত আমি বন্ধ কৰি দিওঁ মানে কাৰণ সেইটো বন্ধ কৰাৰ উদ্দেশ্য হৈ গ'ল এখনত মানে আপোনাৰ জীৱ জন্তু এনেকুৱা আমি যিহেতু এটা মিছন ভূমি আৰু হয় হয় আৰু আপোনাৰ এইটো আমি কনজাৰ্ভেশ্যনৰ লগত আমি মানে সেইটোত লগত আমি জড়িত যিহেতু আমাৰ এইখন এতিয়াও দাদা মোৰ লগত আছে তথাপিও চাওক ইয়াত যথেষ্ট সংখ্যক পৰ্যটকৰ ইয়াত ভিৰ লাগি আছে সেইফালে বিদেশী পৰ্যটকো আছে বৰ্তমানো মানে তেওঁলোকে আহাৰ গ্ৰহণ কৰি আছে এই ট্ৰেডিশ্যনেল ফুড আৰু দাদাই তেওঁৰ ব্যস্ততাৰ মাজত ইমানখিনি তেওঁলোকৰ মানে ব্যস্ততাপূৰ্ণ এটা সময় এতিয়া বিশেষকৈ এতিয়া খোৱাৰ সময় সেইটো টাইমত মোক অকণমান তেওঁ সময় উলিয়াই মোৰ লগত কথা পাতিবলৈ তেওঁ সুবিধা কৰি দিলে গতিকে দাদাক ধন্যবাদ জ্ঞাপন কৰিলোঁ আপোনাক হয় আৰু আমিও তেওঁলোকৰ আহাৰ গ্ৰহণ কৰিম এতিয়া ধন্যবাদ মঙ্গলা ইয়াত থালিখনত কি আছে আমাক অকণমান জনাই দিয়কচোন ইয়াত কি আছে
প্ৰথমটোত আছে আপোনাৰ এইটো চুঙাত বনোৱা হেৰি ভাত ভাত এইটো তলৰটো বাৰু নৰ্মেল ভাত হয় তাৰপিছত আমাৰ বইল দালি আছে হয় এইটো খাৰৰ তৰকাৰী এটা দালি এইটো আমাৰ ৰঙালাও তাৰপিছত আপোনাৰ এইটো কচু শাকটো যেন তাৰপিছত এইটো এটা বইল চব্জি এইটো কিবা তৰা এইবোৰ দিয়া থাকে তাৰপিছত আলু লগত কিবা হেৰি এইটো হেৰি শাক এটা আছে এইটো কি কয় নৰসিংহ শাক নেকি সেইটোত মিক্স আছে এইটো বেঙেনা পিটিকা তাৰপিছত এইটো কেঁচা হালধি আলু পিটিকা এইটো চাগে এইটো বেহুৱা এইটো মানে চিকেন হয় এইটো হেৰি চুঙাত বনোৱা তাৰপিছত এইটো পৰ্ক হয় চুঙাত বনোৱা আৰু এইটো কাৰী চিকেন পৰ্ক কাৰী এইটো হ'ল চুঙাত দিয়া গাহৰি মাংস পুৰা চফ্ট হৈ আছে ভিডিঅ'টো ইমানেই আছিলে আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ যে এখন গাঁও ইমান এটা মানে ডাঙৰ বিপৰ্যয়ৰ পৰা এটা ডাঙৰ বিপদৰ পৰা মুক্ত হৈ এনেধৰণৰ কাম কৰি চৰকাৰৰ পৰা এটা মানে সুন্দৰ বঁটা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে গতিকে কিমান সুন্দৰ এটা তেওঁলোকৰ মানে পৰিৱৰ্তন তেওঁলোকৰ জীৱনধাৰাৰ পৰিৱৰ্তন হৈছে সুন্দৰ বাৰ্তা আমাৰ সমাজলৈ গতিকে তেনেধৰণৰ বাৰ্তাসমূহ বিয়পিব লাগে সকলোৱে জানিব লাগে আৰু ইয়াত আহি পেলাই তেওঁলোকক উৎসাহ যোগাব লাগে ভিডিঅ'টো ইমানেই আছিলে বন্ধুসকল যদি চাই আপোনালোকে ভাল পালে যদি তেওঁলোকক উৎসাহিত কৰিব বিচাৰে যদি তেওঁলোকৰ সেই কলা অধ্যায়সমূহ আপোনালোকে জানিব বিচাৰে বা এতিয়া পৰ্যায়ে কি সকলোখিনি যদি জানিব বিচাৰে তেন্তে ইয়ালৈ আহিব পাৰে সকলোখিনি কথা তেওঁলোকে আপোনালোকক অৱগত কৰিব আৰু লগতে আপোনালোকে ইয়াত সকলোখিনি খাদ্যৰ লগতে সুন্দৰ দৃশ্য উপভোগ কৰিব পাৰিব ইমান আছিলে বন্ধুসকল ভিডিঅ'টো যদি চাই ভাল পায় তেন্তে লাইক এটা কৰিব ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো ফ'ল' কৰিব পেজটো আৰু এটা কমেণ্ট কৰি জনাব যে ভিডিঅ'টো কেনেকুৱা পালে চাই আছোঁ বৰ্তমান মই আপোনালোকক কৈছোঁৱেই কাজিৰঙাত আছোঁ এটি সুন্দৰ ভিডিঅ' দিবলৈ আপোনালোকক চেষ্টা কৰিলোঁ আজিলৈ আহোঁ ধন্যবাদ